নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। আৰু আজি ভিডিঅ'টো মই পাকঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। আজি দুপৰীয়া সাজত এয়া ওলকবি, আলু, চুকা শাক আৰু পালেং শাক বনাম মাছেৰে। আৰু মাছখিনি একদম আমাৰ গাঁৱৰে লোকেল মাছ। এইফালে ওলকবি আৰু আলুখিনি সিজিবলৈ দিলোঁ, এফালে ভাতখিনিও বহাই দিলোঁ আৰু মাছখিনি হালধি আৰু নিমখ সানি ল'লোঁ। লৈ বাহিৰৰ চুকাটোতে এয়া জুই ধৰিখিনি কেৰাহীটো তুলি দিলোঁ। ইয়াতে মাছখিনি ভাজিম আৰু ইফালে মাছখিনি মানে ভাজিবলৈ ল'লোৱে আৰু মাছখিনিও ভাজি আছোঁ আৰু আদা নহৰুখিনিও গুচাই আছোঁ। আৰু আঞ্জাত মানে বেলেগ বেছি মছলা ব্যৱহাৰ নকৰোঁ, আদা নহৰুখিনিয়ে খাওঁ আমি। আৰু এইফালে মোৰ মাছখিনিও ভাজা হৈ গ'ল আৰু মাছ ভাজি এৰুৱা তেলখিনিত কেইটামান পাঁচফোৰণ দি ল'লোঁ আৰু কাটি ৰখা পিঁয়াজ, জলকীয়া, আদা নহৰু গোটেইখিনি দিয়াতে ৰঙচুৱা হোৱালৈকে ভাজিম। আৰু ওলকবি আৰু আলুখিনিতো মই সিজাই ৰাখিছিলোঁ, সেইখিনিও ইয়াতে দিম, এই ধুনীয়াকৈ বনাম। আৰু আপোনালোকেতো এনেও জানিয়ে বনাব, তো বেছি আৰু কৈ নাথাকোঁ, তো ভিডিঅ'টো চাই থাকক। ওলকবিৰ আঞ্জাখন হৈ গ'ল আৰু ইয়াতে ভাজি ৰখা মাছকেইটা দি দিলোঁ আৰু আঞ্জাখন অলপমান উতল আহিব লাগিব। আঞ্জাখন উতলিলে ভাল হ'ব। আৰু ইয়াতে মানে কাটি ৰাখিছিলোঁ ধনিয়াখিনিও দি দিলোঁ। দি আকৌ আঞ্জাখন নমাই কেৰাহীটো ধুই আকৌ পাতি দিলোঁ। এইবাৰ বনাম চুকা শাক। আৰু আমাৰতো বেলেগ মছলা তেনেকৈ নাখাওঁ, এয়া পিঁয়াজ আৰু জলকীয়াখিনি দি ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। লৈ এয়া চুকা শাকখিনি ধুই পখালি ধুনীয়াকৈ কুটি থৈছিলোঁ, এয়া চুকা শাকখিনি ইয়াতে দিলোঁ। আৰু চুকা শাক বা যিকোনো শাকৰে দেখাত মানে বহুত দেখে মানে পিছত কমি যায়। আৰু নিমখটো মই সেইকাৰণে অলপ পিছতকৈ দিওঁ, নহ'লে কি হয় পিছত নিমখ আঞ্জাত বেছি হৈ যায়। আঞ্জাৰ কিন্তু হালধি আৰু নিমখ এই দুটা বস্তু মেইন। দি ল'লোঁ আৰু অলপমান হৈ গৈছে। আৰু আমাৰ তেনে চুকা শাকত আমি পিঠাগুড়ি অকণমান দিওঁ বা আটা গুড়ি দিওঁ। আজি আমাৰ পিঠাগুড়ি নাই, সেইকাৰণে অকণমান আটা গুড়ি দিয়ে দিম। এয়া ভাজা হৈ গ'ল। অলপমান পানী দিব লাগিব, টেঙাৰ আঞ্জা যিহেতু। এয়া পানী দিলোঁ, দি অলপমান লাৰি দিছোঁ, আকৌ অলপ পানী দিলোঁ। আৰু ইয়াতে বাতি এটাত আটা গুড়িখিনি গুলি ৰাখিছিলোঁ আৰু সেইখিনি ইয়াতে দি দিলোঁ। ইয়াতে আঞ্জাখন ধুনীয়াকৈ উতলিব দিম আৰু উতলা হোৱাৰ পিছত ভজা মাছখিনি দি দিলোঁ আৰু হৈ গ'ল চুকা শাকৰ আঞ্জাখন। তাৰপিছত কেৰাহীটো ধুই আকৌ এয়া কেৰাহীখন পাতি দিলোঁ। দিয়া পিঁয়াজ, জলকীয়া আৰু আদা নহৰু। এইবাৰ বহাম পালেং শাকখন। পালেং শাকখিনিও হৈ গ'ল আৰু এইফালে দুপৰীয়াৰ কাৰণে ভাত সাজি ল'লোঁ। এইফালে মাছ ভাজা, পালেং শাক, ওলকবি আলুৰ আঞ্জা আৰু চুকা শাকৰ আঞ্জা। আৰু এনেকৈ খাই বহুত সোৱাদ লাগে। আৰু আপোনালোকে খাইনে কমেণ্ট কৰিবচোন। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। নতুন ভিডিঅ' এটাত আকৌ লগ পাম, তো বাই বাই।